প্রেজ দ্য লর্ড। ঠিক আছে, আজি আমি ঈশ্বৰৰ লগা কথা চাব, প্ৰাৰ্থনা লগা বিষয়। আমি লগা জীৱনতে প্ৰাৰ্থনা বেছি জৰুৰী আছে। এজ এ বিলিভাৰ উই হেভ টু প্ৰে। আমি যেতিয়া বিশ্বাসী খান আছে, তো আমি লগা প্ৰায়ৰিটি এইটো হ'ব লাগে প্ৰাৰ্থনা কৰা জীৱনটো। যদি আমি বিশ্বাসী হৈ কিনা যদি আমি প্ৰাৰ্থনা কৰা নাই, তেতিয়া আমি নাজানি কিনা আছে আমি লগা প্ৰায়ৰিটি বিশ্বাসী হোৱাটো কি আছে। প্ৰেজ দ্য লৰ্ড। কাৰণ বচনতে যে ঈশ্বৰৰ লগা কথাতে কোৱা ঈশ্বৰৰ লগা কথাতে কৈ যাচ্ছে, যেনেকৈ আমি ঈশ্বৰৰ লগা কথাতে যাই কিনা চাইছে ক'লে একটা প্ৰাৰ্থনা কৰাটো হ'লে ঈশ্বৰৰ লগতে কমিউনিকেশ্যন কৰা হয়। প্ৰাৰ্থনা কৰা হ'লেতো ঈশ্বৰৰ লগতে কথা পতা হয়। প্ৰাৰ্থনা কৰাটো হ'লে নিজৰ ব্যক্তিগত লগা জীৱন লগা কথা ঈশ্বৰকে জনাব পৰা হয়। সেইটো নিমিত্তে আমি কি কৰিব লাগে? প্ৰাৰ্থনাটো কৰিব লাগে। প্ৰেজ দ্য লৰ্ড। কাৰণ আমি লগা জীৱন এনেকা বনাব লাগে যে মই ঈশ্বৰকে জানি লৈছে, মই ঈশ্বৰৰ লগা কথা শুনি লৈছে, মই ঈশ্বৰকে বিশ্বাস কৰি আছে, তো মই লগা জীৱনটো একটা মই ঈশ্বৰৰ লগতে কথা পতা জীৱন বনাই ল'ব লাগে। প্ৰেজ দ্য লৰ্ড। কাৰণ আমি যেতিয়া ঈশ্বৰৰ লগতে কথা পাতে, তাইৰ লগতে কমিউনিকেট কৰে, তেতিয়া তাই আমি লগা জীৱনতে কি কৰে, তাই আমি লগা জীৱনতে কি ইচ্ছা আছে এইটো আমি লগা আগতে তাই আনি কিনা ৰাখি দিয়ে। তো আমি কেতিয়া কৰিব পাৰিব? যেতিয়া আমি প্ৰাৰ্থনা কৰিছে কৈলেহে। প্ৰেজ দ্য লৰ্ড। প্ৰাৰ্থনা এইটো নহয় যেনেকৈ আমি বচন পঢ়ে, এইটো নহয় মেডিটেশ্যন কৰা, কিন্তু প্ৰাৰ্থনা এইটো আছে মই ঈশ্বৰৰ লগতে কথা পাতাটোহে। প্ৰেজ দ্য লৰ্ড। আৰু আমি যদি চাব যাইছে গ'লে একটা শিক্ষক, একটা পাষ্টৰ বিলি গ্ৰাহাম কোৱাৰ পৰা একটা কথা কৈছে, তাই একটা ষ্টেটমেণ্ট দিছে যে প্ৰাৰ্থনা একটা আত্মা লগা কমিউনিকেশ্যন আছে বুলি কৈছে। আত্মা লগা কমিউনিকেশ্যন আছে, আৰু এইটো কমিউনিকেশ্যন মানুহ আৰু ঈশ্বৰ লগতে হয় বুলি কৈছে। আৰু তাতে কৈছে মানুহ আৰু ঈশ্বৰ লগতে হয়, আৰু কৈছে কি তাই দুইটা প্ৰকাৰহে আছে বুলি কৈছে। প্ৰাৰ্থনাটো একটা হৈছে আমি ঈশ্বৰৰ লগতে কথা পতা, প্ৰাৰ্থনাটো একটা হৈছে ঈশ্বৰ আমিকে কি কৈ আছে এইটো আমি শুনাটো। প্ৰেজ দ্য লৰ্ড। তো এইটো নিমিত্তে আমি প্ৰাৰ্থনা কৰিলে আমি এইটো ইচ্ছা ৰাখিব লাগে, ঈশ্বৰ মইকে কি ক'ব ইচ্ছা কৰি আছে, ঈশ্বৰে মই লগা জীৱনতে কি দিবলৈ ইচ্ছা কৰি আছে। মই প্ৰাৰ্থনা কৰি আছে, মই অকল প্ৰাৰ্থনা কৰি থাকিলে নহ'ব, মই ঈশ্বৰৰ পৰা কথাবি শুনিব লাগে। প্ৰেজ দ্য লৰ্ড। তো সেইটো নিমিত্তে আমি কি কৰিব লাগে? প্ৰাৰ্থনা কৰি কিনা ঈশ্বৰৰ পৰা উত্তৰ পাব নিমিত্তে আমি বিশ্বাস কৰিব লাগে। আৰু তাতে কি কৈছে, আৰু একটা উদাহৰণ দি কিনা এক্সাম্পল দিছে, প্ৰাৰ্থনা হ'লে এইটো হৈছে একটা সৰু বাচ্চা নিজৰ বাবাৰ লগতে কথা পতা নিচিনাহে আছে বুলি কৈছে। কথা পাতনা যে বাবা যেতিয়া বাচ্চাকে কিবা একটা লাগি আছে লাইফতে জীৱনতে, তো তাই কি বাবাকে যাই কিনা ক'ব বাবা মইকে এইটো লাগি আছে। তো সেম তেনেকা আমি ঈশ্বৰৰ লগতে কথা কোৱা প্ৰাৰ্থনা পৰাহে আমি ক'ব পাৰে আমি লগা জীৱনতে ঈশ্বৰৰ পৰা কি লাগি আছে, কি নিডছ আছে, সেই নিডছটো আমি লগা জীৱনতে পূৰা কৰিব নিমিত্তে। প্ৰেজ দ্য লৰ্ড। তো সেইটো নিমিত্তে আমি কি কৰিব লাগে? ঈশ্বৰৰ আগতে প্ৰাৰ্থনা কৰিব লাগে। যেনেকৈ আমি নেচাৰেলি বাবাকে বিচাৰে, তেনেকৈ আমি স্পিৰিচুৱেলি ফাদাৰকে বিচাৰিলে তাই আমি লগা জীৱনতে বহুত টাইপ পৰা আশীষ কৰিব। তো প্ৰেজ দ্য লৰ্ড। তো আমি বচন চাব, বচন জেমছ চেপ্টাৰ 5 verse 15 and 16 চাব। তাতে প্ৰাৰ্থনা লগা কথাৰ পৰা আমিকে কি কৈ আছে ঈশ্বৰ লগা কথাৰ পৰা জেমছতে ইয়াতে কৈ আছে। আমি বচনতে চাব, বচন খুলিব জেমছ চেপ্টাৰ 5 verse 15 আৰু 16 চাব। তাতে কি কৈ আছে অলৰেডি ইংলিছতে তাতে দি দিছে, তথাপি মই স্পেচিয়েলি হিন্দী পৰা পঢ়ি কিনে অলপ ভাল লাগে আৰু বেছি স্পষ্ট ৰূপে মই এইটো কথাটো বুজি পাই কিনে মই ক'ব পাৰোঁ। ইংলিছ বি পঢ়ে, তথাপি হিন্দীটো মই লগা বেষ্ট আছে মতলব পঢ়াতে। তো চাব, and 16 और विश्वास की प्रार्थना के द्वारा रोगी बचाया जाएगा और प्रभु उसको उठाकर खड़ा करेगा, और यदि उसने पाप भी किए हो तो उनको भी क्षमा किया जाएगा। प्रेज द लॉर्ड। याते कोई আছে विश्वास लगा प्रार्थना। The prayer of a righteous person is powerful and effective. Praise the Lord.
কাৰণ কি কৈ আছে এইটো ঈশ্বৰ লগা কথাতে ইয়াতে কি হৈছে ধাৰ্মিক মানুহ খান লগা প্ৰাৰ্থনা তাই লগা জীৱনতে জাগা দিছে যোন মানুহ যীশু খ্ৰীষ্টকে তাই লগা জীৱনতে তাই লগা উদ্ধাৰকৰ্তা ৰূপতে লৈ লৈছে তো সেইটো মানুহ ধাৰ্মিক আছে বুলি কৈ আছে তো প্ৰেজ দ্য লৰ্ড আৰু এইটো কোৱা নাই যে ঈশ্বৰকে লোৱা মানুহ খান ধাৰ্মিক নহয় ঈশ্বৰকে লোৱা মানুহ খানহে ধাৰ্মিক আছে তাই লগা প্ৰাৰ্থনা কেনেকা আছে বুলি কৈছে পাৱাৰফুল আছে কেলে ক'লে আমি ইয়াতে কৈছে ধাৰ্মিক মানুহ লগা প্ৰাৰ্থনাটো পাৱাৰফুল আছে আৰু এফেক্টিভ আছে তাইতো আকৰ্ষিত কৰিব পাৰিব তাই মতলব এফেক্টিভ মতলব টাচ কৰিব পাৰিব কৈছে কাৰণ ঈশ্বৰকে আমি যেতিয়া ঈশ্বৰৰ লগত আগত ঈশ্বৰৰ ওচৰত আহে যেতিয়া আমি ঈশ্বৰৰ সামনেত আহে তেতিয়া আমি সদায় কি কৰি কিনে আমাৰ মনটো ধাৰ্মিক কৰি কিনে আমি মনটো ৰাইচাছ কৰে যে প্ৰভু যীশু বা পিতা আবা মই লগা প্ৰাৰ্থনাটো আপুনি লগতে এইটো ৰাখি আছে কৈ কিনে বচনতে কৈছে আমি বচন যদি চাব গৈছে 1 John chapter 1 verse 9 আমি যদি চাই লৈছে ক'লে তাতে কৈছে ৰাইচাছ মানুহ খান কেনেকা ৰাইচাছ মানুহ কেলে যোন ব্যক্তি যোন মানুহ খান নিজৰ লগা গলতিকে নিজৰ লগা ভুলকে নিজৰ লগা পাপকে যীশু খ্ৰীষ্ট লগা আগতে কয় বাবা মইকে মাফ কৰিবি বাবা মইকে মাফ কৰি দিবি মই লগা পাপ আপুনি লগা আগতে দি আছে এইটো মানুহ খান লগা জীৱনতে তাই কাম কৰে এইটো মানুহকে তাই কি কৈছে ধাৰ্মিক বনাব বুলি কৈ আছে কাৰণ কেলে যেতিয়া আমি যীশু খ্ৰীষ্টকে লোৱা পৰা আমিতো পাপী নাইতো আমি ধাৰ্মিক হৈ যাইছে তো সেইটো নিমিত্তে আমি যেতিয়া যীশু খ্ৰীষ্ট ওচৰতে আমি লগা লাইফটো চেলেণ্ডাৰ কৰা পৰা আমাৰ লাইফটো ৰাইচাছ আছে তো আমি যেতিয়া যিটো টাইম যীশু খ্ৰীষ্ট আগতে প্ৰাৰ্থনা কৰিব আৰু যীশু খ্ৰীষ্টকে ক'ব এইটো টাইমতে যীশু খ্ৰীষ্ট আমি লগা প্ৰাৰ্থনাটো উত্তৰ দিব আছে প্ৰেজ দ্য লৰ্ড আপুনি বিশ্বাস কৰে তাই উত্তৰ দিয়া ঈশ্বৰ আছে বুলি প্ৰাৰ্থনা শুনা ঈশ্বৰ আছে বুলি আৰু প্ৰাৰ্থনা পৰা আমি লগা জীৱনটো চেঞ্জ কৰা ঈশ্বৰ আছে বুলি বিশ্বাস আপুনি খান কৰে হয় আমি বিশ্বাসী হয় আমি বিলিভাৰ্ছ হয় আমি বিশ্বাস কৰাটো বেছি জৰুৰী আছে আমি যেতিয়া বিশ্বাস কৰিব সেই বিশ্বাস কৰা পৰাহে আমি লগা জীৱনতে তাই লগা মহিমাটো আমি দেখি পাব তো প্ৰেজ দ্য লৰ্ড আমি যদি বিশ্বাস নকৰা নাই ক'লে কৈছে তো আমি তাই লগা মহিমাটো দেখি নাপাব তো এইটো নিমিত্তে আমি বিলিভ কৰিব লাগে আমি বিশ্বাস কৰিব লাগে প্ৰেজ দ্য লৰ্ড তো এইটো নিমিত্তে আমি যেতিয়া আমি প্ৰাৰ্থনা কৰে আৰু প্ৰাৰ্থনা কৰা সময়তে আমি সদায় এইটো ভাৱনা কৰিব লাগে যে যেতিয়া আমি প্ৰাৰ্থনা কৰিবলৈ খাৰা হৈছে ক'লে আমি ঈশ্বৰ লগা কথা ঈশ্বৰৰ ওচৰতে অহা আগতে আমি লগা মনটোকে চাব লাগে আমি লগা মনটোকে চাব লাগে আৰু আমি লগা মনটো যেতিয়া আমি চাই কিনা যাইছে আৰু ভাল পৰা ঈশ্বৰৰ ওচৰতে আহিছে ক'লে আমি তাইৰ লগতে কি কৰিব যিটো আমি লগা জীৱনতে জৰুৰী আছে তাই লগা মহিমা নিমিত্তে তাই লগা স্তুতি নিমিত্তে তাই লগা কাম কৰা নিমিত্তে তেতিয়া আমি তাইৰ ওচৰতে ৰাখিলে ক'লে তাই আমি লগা প্ৰাৰ্থনাৰ পৰা উত্তৰ দিব কৈ আছে প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড মই একটা শ্বৰ্ট ষ্টৰী ক'ব বা মই লগা লাইফ টেষ্টিমনি ক'ব আপুনি খানকে মই লগা জীৱনতে যেতিয়া মই SFC জইন কৰিছে আছে বিলিভাৰ্ছ একটা বিশ্বাসী নিচিনা তো মইকে চাৰ্চ যাব লাগে 10 কিলোমিটাৰ দূৰতে তো সাইকেল একটা ছোট সাইকেল আছে মিসেস আছে বাচ্চা আছে তো মই খান যে भी প্রোগ্রাম রাখে চার্চতে ইভিনিংতে হোক দিনতে হোক আমি সাইকেল তো মারি যাই থাকার এইটোৱে ঘোষণা করে প্রভু আমি লাগা বাইক আহি আছে বুলি এইটোৱে ঘোষণা করে every day every Sunday when there is program then also we say confess with our mouth our bike is coming তেতিয়া মই কৈ থাকে মই লগা মিসেস বি কৈ থাকে আৰু মই লগা বাচ্চাকে বি শিকাই থাকে তাই লগা নাম ষ্টে আছে তাইকে কয় আমি লগা বাইক আহি আছে আমি একদিন বাইক পৰাহে যাব চাৰ্চতে বাইক পৰাহে চাৰ্চতে যাব বাইক পৰাহে আমি লগা ঈশ্বৰ লগা কাম কৰিব বুলি কৈ থাকে 3 years কন্টিনিউলি 3 years আমি প্ৰাৰ্থনা কৰিছে তাতে প্ৰাৰ্থনা কৰা পৰা একদিন আচানক মই লগা মিসেস লগা মনতে ঈশ্বৰে কথা হালি দিছে যে এইটো মানুহ খানকে ঘৰতে মাতিবি আৰু প্ৰেয়াৰ কৰাবি বুলি কৈছে তো মই লগা মিসেস মইকে কৈছে আৰু চাৰ্চ মেম্বাৰ খানকে মাতিব নেকি মই কৈছে ঈশ্বৰ আপুনিকে কি কৈছে
সেইটোৱে ধ্যান কৰিবি, সেইটোৱে কনচলেশ্যন কৰিবি, এইটোৱে কানেক্ট কৰিবি। ঈশ্বৰে আপুনিকে যিটো কৈছে এইটো হিচাপতে আপুনি কাম কৰিবি কৈছে মই তাইকে। তো সি ভাৱনা কৰিছে এতিয়া মানুহখনকেতো মাতিব প্ৰেয়াৰ কাৰণে, মানুহকে মাতিব, যোন মানুহকে ঈশ্বৰে কৈছে তাই লগা মনতে তাইকে মাতিব তো খানা খুৱাব নিমিত্তে ইচ্ছা। তাই কৈছে চাহ বিস্কুট খুৱাব, সেইটো তাই লগা ভাৱনা। চাহ বিস্কুট দিব, নহ'লে এইটো পিঠা ৰুটি বনাই তেল লগা এইটো দিব, এনেকুৱা ভাৱনা কৰিছে। মই কৈছে আপুনি লগা মনতে কি কৈ আছে এইটোহে কৰিবি চিধা, তাইকে কৈছে। তো ঠিক আছে, গোটেই গাঁৱতে ভিলেজতে মুৰ্গী বিচাৰিছে, মুৰ্গী। আৰু আমি ঘৰতে একটা মুৰ্গী আছে, এইটো আণ্ডা দি আছে, আৰু এইটো মাৰিবলৈ মন নাই মোৰ মিছেছ জীৱনতে। তো মই কৈছোঁ আপুনিকে ঈশ্বৰ যিটো কৈ আছে সেইটো আপুনি মানিবি। তাই যেনেকৈ তাইকে কৈছে, তাই গোটেই গাঁৱতে গৈ কিনে মুৰ্গী বিচাৰে, মুৰ্গী কাৰো পইচা দি কিনে কিনিম বুলি কৈছে, পোৱা নাই। লাষ্টে আহি কিনে কৈছে নহ'ব, এইটোকে মাৰিব লাগে বুলি কৈছে। মই কৈছোঁ প্ৰেজ গড, আপোনাক যদি ঈশ্বৰে কৈছে আপুনি লগা মনতে কথা পাতিছে আপুনি এইটো বি কৰিবি। তো মই এইটো কৈছে, তাই যে চামতে তাইখানকে ইনভিটেশ্যন দিছে, তাইখান আহিছে, প্ৰাৰ্থনা কৰিছে, ফেল'শ্বিপ হৈছে। ফেল'শ্বিপ হোৱাৰ পাছতে তাই তাতে ঈশ্বৰে কৈছে মইকে ইনজয় কৰিবি, খুচি কৰিবি কৈছে, নাচিবি কৈছে। মই কৈছোঁ আৰে কি হৈছে আজি নাচিব কৈ আছে ঈশ্বৰে। তো মই কৈছোঁ ঠিক আছে প্ৰভু, আপুনি লগা যিটো ইচ্ছা আছে মই নাচিব। তো নাচিছে, নাচাৰ পাছতে চব তাইখান যাব আগতে কৈছে, মই লগা মিছেছকে কৈছে, মইকে কোৱা নাই, আপুনি লগা ধৈৰ্য পেচেণ্টটো বেছি আছে বুলি কৈছে। তো মই লগা মিছেছ কৈছে ঈশ্বৰ লগা অনুগ্ৰহে আছে, ঈশ্বৰ লগা আশীৰ্বাদহে আছে যে মই ধৈৰ্য ধৰি কিনে পেচেণ্টে থাকিব পৰা কাৰণে। তাই কোৱা এইটো কোৱা পৰাত পাছতে তাই কৈছে ঠিক আছে আমি নেক্সট টাইম আকৌ আহিব কৈছে, নেক্সট টাইম আকৌ আহিব কৈছে। সেইটো টাইমতে চিকেন বিচাৰি আছে, মুৰ্গী বিচাৰি আছে, সেইটো টাইম পোৱা নাই। তো সেইটো টাইম যি হ'ব আছে এইটোৱে দিব লাগে। যেতিয়া দিছে তাই আহি কিনে একটা কথা কৈ কিনে যাইছে, একটা কথা কৈছে আমি খানকে, লাষ্ট উইক আমি আহিছে যেতিয়া প্ৰে কৰিছে, ঈশ্বৰ মই লগা জীৱনতে একটা কথা কৈ কিনে ৰাখিছে, সেইটো কথা হ'ল মই লগা নিজৰ বাইক আপুনিকে দিব কৈছে। তাই আচম্ভৱ হৈ গৈছে, বাইকটো মই ভাৱনা কৰিছে নে ঈশ্বৰ কথা কৈছে এনেকুৱা ভাৱনা কৰিছে। তাৰপাছতে তাই নেক্সট টাইম মইকে কল কৰিছে, ঈশ্বৰে আপুনিকে কিবা জানিব দিছে নেকি? মই কৈছোঁ মই একো গম পোৱা নাই, খালি মই নাচিছে, মইকে ফূৰ্তি কৰিব কৈছে, মই নাচিছে কৈছে। তো তাই কৈছে আৰু নাই যাব লাগিব আপুনি লগা ঘৰতে আৰু একবাৰ কৈছে তাই ইমানতো। মই কৈছোঁ ঠিক আছে আহিবি, ৱেলকাম আছে। আহিছে, সেইদিনা ফাষ্টিং প্ৰেয়াৰ ৰাখিছে ঘৰতে, আহিছে তাই কৈছে আজি আপুনি লগতে ফাষ্টিং প্ৰেয়াৰ ৰাখিব। মই কৈছোঁ ৱেলকাম আছে, ঈশ্বৰ লগা ইচ্ছা। তো তাই আহিছে আৰু তাই মইকে কৈছে মই লগা বাইক আপুনিকে দিবলৈ কৈ আছে, আজিৰ পৰা আপোনাৰ হয়, আপুনি এইটো চাবি ল'বি কৈ কিনে দিছে। তো এইটো হৈছে মই 3 years প্ৰাৰ্থনা কৰা নিমিত্তে, 3 years ঈশ্বৰৰ লগতে লাগি থকা নিমিত্তে আৰু প্ৰেয়াৰফুলি লাইফ তাই লগাৰ লগতে যাই থকা নিমিত্তে, বিশ্বাস কৰা নিমিত্তে, সেই বিশ্বাস কৰা অনুসাৰ তাই মই লগা জীৱনতে তাই লগা ফলটো দেখিব দিছে। প্ৰেজ দ্য লৰ্ড। তো আমি লগা প্ৰাৰ্থনা এনে নাযায়, যেতিয়া আমি প্ৰাৰ্থনা কৰে, যোনটো সময় প্ৰাৰ্থনা কৰে, যিটো বিষয়লৈ অলপ টাইম লাগিব পাৰে, অলপ টাইম ল'ব পাৰে, কিন্তু আমি লগা লাইফতে ঈশ্বৰ লগা আশীষ আহিবতো কোনো ৰুখাব নাপাৰে। প্ৰেজ দ্য লৰ্ড। এইটো নিমিত্তে চাৰ্চ বিলিভ কৰিবি, যেতিয়া আপুনি খান প্ৰাৰ্থনা কৰে সেইটো বিশ্বাস কৰিবি, যিটো উদ্দেশ্য লৈ কিনা, যি মনতে ভাৱনা লৈ কিনা প্ৰাৰ্থনা কৰে, এইটো ভাৱনা কৰিবি ঈশ্বৰ মই লগা জৰুৰত খান পূৰা কৰিব আছে, ঈশ্বৰ মইকে দিব, মই লগা কমি ঘাটি দূৰ কৰিব, মইকে আশীষিত কৰিব, আৰু মই ঈশ্বৰ লগা নাম পৰা আশীষিত আছে, এইটো আমি ঘোষণা কৰিব লাগে। প্ৰেজ দ্য লৰ্ড। কাৰণ আমি চব যেতিয়া মন পৰা ঘোষণা কৰে তেতিয়া ঈশ্বৰে আশীষ কৰে। প্ৰেজ দ্য লৰ্ড। সেইটো মই লগা টেষ্টমনি আছে, ঈশ্বৰে মই লগা জীৱনতে কাম কৰাটো মই আপুনি লগতে শ্বেয়াৰ কৰিছে। কাৰণ কেলে মই জানে প্ৰাৰ্থনা লগা উত্তৰ কেনেকৈ পায়, মই শিকি লৈছে ঈশ্বৰৰ পৰা প্ৰাৰ্থনা লগা উত্তৰ ল'বলৈ। তো আপুনি খানবি প্ৰাৰ্থনাৰ পৰা উত্তৰ পাব নিমিত্তে তৈয়াৰ নিজৰ লগা মনকে, নিজৰ লগা হৃদয়কে তৈয়াৰ কৰিব লাগে। নিজৰ লগা মনকে যেতিয়া আমি তৈয়াৰ কৰি লৈছে ঈশ্বৰৰ নিমিত্তে, আৰু ঈশ্বৰৰ ওচৰতে আমি লগা প্ৰাৰ্থনা লগা ৰিকুৱেষ্ট ৰাখি দিছে, কৈলে তাই আমি লগা প্ৰাৰ্থনা শুনি কিনা উত্তৰ দিবহে আছে। তাই ৰুকি নাথাকিব আৰু শয়তান বি ৰুকাব নাপাৰিব। কাৰণ কেলে আমি লগা জীৱনতে আহাটো, ঈশ্বৰ লগা আশীষ আহাটো স্বৰ্গৰ পৰা শয়তানে দেখিব নাপাৰে। শয়তানে কি কৰে,
আশীষিত নহ'ব দিব এনেকুৱা তাই ৰুকাব ইচ্ছা কৰে কিন্তু আমি বিশ্বাস পৰা প্ৰাৰ্থনা কৰিলে কৈছে এইটো হ'বলৈ আছে প্ৰেজ দ্য লৰ্ড এইটো নিমিত্তে মই আপুনি খানকে উৎসাহিত কৰি আছে আপুনি খান যদি কিবা নিমিত্তে কিবা একটা যদি বস্তু নিমিত্তে বা কিবা একটা ভাৱনা কৰি নিমিত্তে প্ৰাৰ্থনাতে আছে তো আপুনি লগা বিশ্বাস লগাবি আৰু আপুনি প্ৰাৰ্থনাতে থাকিবি আৰু নিশ্চয় ঈশ্বৰে আপুনি লগা জীৱনতে কি কৰিব দৰৱাজাটো খুলি দিব মই লগা জীৱনতে চাইকেল 3.5 years মাৰাটো বি 10 কিলোমিটাৰ এভৰি সানডে এভৰি ৱেডনেছডে আৰু এভৰি প্ৰগ্ৰামতে যোৱাটো এইটো ভাৱনা কৰিব লাগিব প্ৰেজ দ্য লৰ্ড কাৰণ ঈশ্বৰ লগা অনুগ্ৰহ থকা নিমিত্তে ঈশ্বৰ লগা দয়া থকা নিমিত্তে ঈশ্বৰ প্ৰতি মই লগা মনটো মই লগা নিমিত্তে মই ঈশ্বৰৰ লগতে থাকিব ঈশ্বৰৰ লগা কথাটো মানি কিনা চলিব তো সেইটো নিমিত্তে সেইটো নিচিনা আজি আমি লগা জীৱনটো আমি বচন কেৱল শুনিলে নহ'ব শুনিলে কৈছে নহ'ব বচনটো কিন্তু বচন শুনি কিনা আমি পালন কৰাটো জৰুৰী আছে প্ৰেজ দ্য লৰ্ড একটা এক্সাম্পল দিব 30 days আমি খানা খাই আমাক যদি 30 days খানা নিদিলে আমাৰ শৰীৰটো কেনেকা হ'ব একেবাৰে দুবলা পাতলা হৈ যাব তো পাতলা হৈ যাব কমজোৰ হৈ যাব কথা নকৰিব নপাৰা এনেকা হৈ যাব তো দানিয়েল তো প্ৰাৰ্থনা কৰি কৰি আমাৰ তাই লগা লাইফতে বা আমি লগা লাইফতে একটা কি হয় আমি যেতিয়া প্ৰাৰ্থনা কৰি কৰি যদি হেবিট হৈ যাইছে তো আমি একদিন মিছ কৰিলে কেনেকা লাগে আমি দুখ লাগে তো কেনেকা প্ৰাৰ্থনা কৰিব হো এনেকা লাগে তো তাই 30 days নিমিত্তে তাই শুনি কিনা তাই লগা মনতে দুখ তাই কি কৰিছে শুনি কিনা সি যাইছে তাৰপৰা যাইছে আৰু যাইছে আৰু তাই লগা ঘৰতে যাই কিনা তাই কি কৰিছে ওপৰ লগা ৰুমতে ওপৰ লগা কোঠৰিতে তাই যাই কিনা কি কৰি আছে তাতে যিটো খিৰিকী জেৰুজালেম পিনে খোলা আছে সেইটো খিৰিকী চাইডতে তাই চাই কিনা কি কৰি আছে চাই লৈছে আৰু তাতে কি কৰিলে তাই প্ৰাৰ্থনা কৰিব নিমিত্তে নীল ডাউন কৰিছে আৰু তাই প্ৰাৰ্থনা কৰিছে এইটো প্ৰাৰ্থনা কৰা সময়তে কি কৰিছে যোন মানুহখান তাইকে বেয়া পাই আছে যোন মানুহখান তাইৰ নিমিত্তে লটো পাছ কৰিছে সেই মানুহখান তাই লগা ওচৰতে আহিছে আৰু তাইকে চাইছে তাই প্ৰাৰ্থনা কৰিছে তাই গৈ কিনা ৰাজাকে কৈছে দানিয়েল প্ৰাৰ্থনা কৰি আছে আপোনাৰ কথা নামানি কিনা কৈছে তো তাই যেনেকৈ তাইকে কৈছে তাতে কি আছে যোনে তাই লগা কথা নামানিব তাইকে লায়ন লগা ডেনতে ডালি দিব কৈ আছিলে সেইটো ৰুল বনাইছিলে তো তাইকে ধৰিছে তাইকে লৈ কিনা লায়ন লগা তাই প্ৰাৰ্থনা কৰিছে প্ৰাৰ্থনা কৰা তাইখান দেখি কিনা ৰাজাকে আহি কিনা কৈ দিছে হয় আজি আমি লগা জীৱনতে বি এনেকুৱা পৰিস্থিতি আহিব পাৰে দেন আমি লগা প্ৰব্লেম প্ৰাৰ্থনা কৰিব নিদিব পাৰে আমি লগা সমস্যাৰ পৰা আমি কেতিয়াবা ঈশ্বৰৰ লগতে আহিব নাপাৰা হ'ব পাৰে আমি লগা পৰিবাৰ কাৰণে আমি কেতিয়াবা ঈশ্বৰৰ লগতে আহিব নাপাৰা হ'ব পাৰে আমি লগা পড়োসী কাৰণে আমি কেতিয়াবা ঈশ্বৰৰ লগা ওচৰতে আহিব নাপাৰা হ'ব পাৰে কিন্তু আমি লগা মন পৰা যদি আমি ইচ্ছা কৰে তো আমি আহি যাব পাৰে তো প্ৰেজ দ্য লৰ্ড কাৰণ দানিয়েল তাই লো পাছ হৈছে তাই জানি লৈছে ফিৰ বি মই যদি প্ৰাৰ্থনা কৰিছে মইকে যদি ৰাজা জানি লৈছে মই লগা কথা গম পাইছে তো মইকে তাই शेर लगा गढ़ाते डाली দিব কৈছে ডেনতে দি দিব কৈছে फिर भी তাই ভয় কৰা নাই কাৰণ কেলে ৰাজা পৰা ৰাজা আমি লগা প্ৰভু ৰাজা আছে তো প্ৰেজ দ্য লৰ্ড ৰাজা পৰা ৰাজা আমি লগা ঈশ্বৰ আছে আৰু যিটো লায়ন পৰা ৰাজা বি সিংহ তো ঈশ্বৰে আছে তো তাই সেইটো জানি লৈছে সেইটো নিমিত্তে তাই কি কৰিছে হালিলে হালি দিব মই চিন্তা নকৰিব টেনচন নকৰিব মই যাব প্ৰাৰ্থনা কৰিব তাই সেইটো প্ৰাৰ্থনা কৰিছে এনেকাই আমি লগা জীৱনতে বি কেতিয়াবা সমস্যা আহে তো আমি এইটোৱে ভাৱনা কৰিব লাগে মই লগতে ঈশ্বৰ আছে মই ঈশ্বৰকে আগতে যাব প্ৰাৰ্থনা কৰিব ধন্যবাদ দিব তাই মই লগা জীৱনতে থাকা নিমিত্তে তাই মই লগা পৰিবাৰতে থাকা নিমিত্তে তাই মই লগা কামতে মদত কৰা নিমিত্তে মই প্ৰাৰ্থনা কৰিব প্ৰেজ দ্য লৰ্ড হালেলুয়া কাৰণ আমি যেতিয়া তাই লগা ওচৰতে যাই আমাৰ বল্ডনেছ হৈ যায় তো আমিকে ভয় নালাগে তো আজি কোনোবা মানুহ আহি কিনা ক'ব ঐ আপুনি প্ৰাৰ্থনা নকৰিবি যদি আপুনি লগা লাইফটো প্ৰাৰ্থনা কৰা লাইফ আছে আপুনি কেয়াৰ নকৰিব তো আপুনি কোন আছে মইতো ঈশ্বৰকে ভয় কৰি আছে ঈশ্বৰকে মই সন্মান কৰি আছে ঈশ্বৰ লগা কথাকে মই শুনি আছে তো মই ঈশ্বৰ লগা কথাহে পালন কৰিব হয় ৰুল হিচাপতে মানিব লাগে কিন্তু সবচে আগে ঈশ্বৰ আছে আমি লগা জীৱনতে প্ৰেজ দ্য লৰ্ড একবাৰ এনেকা হৈছে একটা জায়গাতে যাইছে মই কাম কৰিবলৈ পাস্টাৰ নোহোৱা আগতে কাম কৰিব যাইছে ইষ্টাৰ সানডে আছে
ফাৰ্ষ্ট ছানডে আহি যাইছে, কাম কৰা জেগাতে চাৰ্চ নাই, তাতে মই লগা চকু পানী ভৰি যাইছে। ডেইলি চাৰ্চ যোৱা মানুহ, প্ৰাৰ্থনা কৰা মানুহ, বাচন পঢ়া মানুহ, এনেকুৱা দুখ লাগিছে, মই তাতে কান্দিব যেনেকুৱা লাগিছে। তাৰপাছতে মই কৈছে মই এইটো কাম নকৰিব, কাম ছাড়ি দিব, মই নেক্সট টাইমতে ঘৰ যাব, ছানডে চাৰ্চ যাব। সেইটো হৈছে একটা প্ৰেয়াৰফুলি লাইফ থকা মানুহ লগা জীৱন, ঈশ্বৰ লগা বচনতে থকা লগা জীৱন। আজি আমি ঈশ্বৰ লগা বচনতে থাকিলে আমিকে কোনো ৰুকাব নাপাৰিব। তো প্ৰেজ দ্য লৰ্ড। আমি যদি ঈশ্বৰ লগা বচনতে নাই, ঈশ্বৰ লগা বচন আমি লগা লাইফতে যদি নাই, তো আমি কি হ'ব, আমিকে কোনোবা কিবা কৰিলে কৈছে আমি ষ্টপ হৈ যাব। কিন্তু আমি ঈশ্বৰৰ লগতে থকা আৰু প্ৰাৰ্থনা লগা জীৱনটো যদি আমি লগা লাইফতে থাকে, তো আমি আগে ওলাই যাব, পিছে নাথাকিব। প্ৰেজ দ্য লৰ্ড। এইটো নিমিত্তে আমি কি কৰিব লাগে, আমাৰ লাইফটো একটা প্ৰাৰ্থনা লগা লাইফ, প্ৰাৰ্থনা লগা জীৱন বনাটো বেছি জৰুৰী আছে, বচন লগা জীৱন বনাটো বেছি জৰুৰী আছে। মই শাদী না কৰা আগতে বি মই এইটোৱে ভাৱনা কৰিছে, মোৰ লাইফটো এনেকুৱা বনাব, ঈশ্বৰকে মই বচন পৰা ৰাখাব লাইফ বনাব, ঈশ্বৰ লগা কথা পৰা চলা লাইফ বনাব, প্ৰাৰ্থনা লগা লাইফ বনাব। আৰু প্ৰাৰ্থনাতে ঈশ্বৰে মইকে যিটো ক'ব, মই সেইটো হিচাপতে তাই লগা কামহে কৰিব। এতিয়া বি মই লগা মিছেছ কৈ দিওঁ, তাইকে যিমানে যি কবি তাই নুশুনিব, ঈশ্বৰ লগা কথা যদি শুনিছে ক'লে সি এইটো কথাহে কৰিব। আৰু মই লগা মিছেছকে বি মই এইটো একজৰ্ট কৰে, সদায় আপুনি লগা লাইফটো, আপুনি লগা জীৱনটো বচন লগা জীৱন বনাবি, প্ৰাৰ্থনা লগা জীৱন বনাবি। তেতিয়া হৰ এক সিটুৱেশ্যনতে, হৰ এক সমস্যাতে, হৰ এক তকলিফতে আপুনি নিজকে একজৰ্ট কৰিব পাৰিবি, উঠাব পাৰিবি। কাৰণ আপুনি লগতে ঈশ্বৰ লগা কথা থাকিলেহে, আপুনি ঈশ্বৰ কথাৰ পৰা ভৰ্তা হ'লেহে, আপুনি লগা ঈশ্বৰ কথা যেতিয়া থাকিব, তো সেইটো ঈশ্বৰ কথাই আপুনিকে কি কৰিব, উৎসাহিত কৰিব। দুখত থাকিলে বি তাই উঠাই ল'ব, দুখত থাকিলে, চিন্তাত থাকিলে বি তাই উঠাই ল'ব। বচনতে এইটো কৈ আছে, বচনতে এইটো লিখা আছে, আপুনি পঢ়িবি। তেতিয়া আমি পঢ়ি থাকিলে, আমাৰ লগা মনতে থাকিলে, আমি ফট পৰা পঢ়ি কিনে কি কৰিব, খুচি কৰিব। প্ৰেজ দ্য লৰ্ড। আৰু আমি লগা মনতে যদি বচন নাই, আমি খালী আছে, তেতিয়াতো আমি লগা ওপৰতে দুখ আহিলে আমি চিন্তাতেহে বহি থাকিব। আৰু ক'ব কি হ'ব প্ৰভু, আপুনি মইকে দেখা নাই নেকি, প্ৰভু মই লগা প্ৰাৰ্থনা আপুনি শুনা নাই নেকি, প্ৰভু আপুনি মই লগা কথা আপুনি লগা ওচৰতে পোৱা নাই নেকি, আমি এইটো ক'বলৈ ষ্টাৰ্ট কৰিব। কিন্তু বচন আৰু তাই লগা কথা যদি আমি লগতে আছে, আমি এইটো ক'ব, প্ৰভু ধন্যবাদ, আপুনি মইকে মদত কৰিব, ইয়াৰ পৰা আগে যাব নিমিত্তে মই লগা জীৱনকে আপুনি বদলি কৰিব। কাৰণ মই যিটো পৰিস্থিতিতে এতিয়া আছে সেইটোতে নাথাকিব, মই তাৰ পৰা উঠি কিনা চলি যাব। প্ৰেজ দ্য লৰ্ড। এইটো নিমিত্তে আমি প্ৰাৰ্থনা কৰা লাইফহে হ'ব লাগে, মই এইটোৱে বিচাৰে। আৰু ইয়াতে কৈ আছে, আমি যদি ফিলিপিয়ানছ চেপ্টাৰ 4:16 যাই কিনা চাইছে ক'লে আমি কি কৰিব লাগে, আমি লগা জীৱনতে আমি চাই ঈশ্বৰ লগা কথা পৰা চাই ল'ব। Be anxious for nothing, but in everything by prayer and petition with the thanksgiving present your request to God. Praise the Lord. ইয়াতে কি কৈ আছে, আমি কোনো বস্তু কাৰণে worry, চিন্তা কৰিব নালাগে বুলি কৈছে। কিন্তু সব বস্তু নিমিত্তে কি কৰিব লাগে কৈছে, প্ৰাৰ্থনা কৰিব লাগে কৈ আছে। Praise the Lord. আজি আমাৰ পৰা হোৱা নাই, আমি কৰিব পৰা নাই, তো আমি কি কৰিব লাগে, প্ৰাৰ্থনাত জোৰ কৰিব লাগে, প্ৰাৰ্থনাতে জোৰ কৰি। ইয়াতে প্ৰেৰিত পৌলুছে ফিলিপিয়া মণ্ডলীকে কৈ আছে, তো ফিলিপিয়ান খানকে কৈ আছে, আপুনি ৱৰি নকৰিব, চিন্তা নকৰিব কৈ আছে, চব কথা লৈ আপুনি ঈশ্বৰৰ আগতে প্ৰাৰ্থনা কৰিব। পেটিশ্যন হ'ল আৰু কৈছে, পেটিশ্যন উইথ থেংকছ গিভিং প্ৰেজেন্স ইয়ৰ ৰিকুৱেষ্ট টু গড। তো ইয়াতে পেটিশ্যন লগা মতলব কি আছে, একটা ৰিকুৱেষ্ট আমি যিটো ডিজায়াৰ কৰি আছে, মনতে ভাৱনা কৰি আছে, মই ঈশ্বৰকে এইটো কথা ক'ব আছে। যেনেকৈ আমি যদি চাবলৈ যাইছে ক'লে, গভৰ্ণমেণ্টৰ পৰা কিবা একটা বস্তু লাগে ক'লে আমি কি কৰিব, একটা এপ্লিকেশ্যন লিখিব। আৰু এপ্লিকেশ্যন লিখি কিনে এপ্লিকেশ্যনটো গভৰ্ণমেণ্ট অফিচতে গৈ কিনা ছাবমিট কৰিব। আৰু ছাবমিট কৰিলে কৈছে, গভৰ্ণমেণ্ট এপ্লিকেশ্যনটো চাই কিনা আমি যিটো বিচাৰিছে, তাইকে মাগিছে, তাই আমি লগা জীৱনতে দিব নিমিত্তে আগবাঢ়ি কিনা মতলব এপ্ৰুভ কৰি দিব। তো ছেম আছে এনেকৈ আমি যেতিয়া ঈশ্বৰ যীশু খ্ৰীষ্টৰ লগা নামতে ঈশ্বৰৰ লগতে
মাগিব প্ৰাৰ্থনা কৰিব এইটো টাইমতে আমি যি বি ডিজায়াৰ কৰে এইটো ঈশ্বৰকে পিতৃ ঈশ্বৰ য়েহোৱাকে আগতে আমি যীশুখ্ৰীষ্ট লগা নাম পৰা দিলে তাই সেই সব ৰিকুৱেষ্ট কি কৰিছে আমি তাইকে ধন্যবাদ দি কিনা বিচাৰিব লাগে কৈছে প্ৰেইজ দ্য লৰ্ড আমি পালে পোৱা আগত আমি কি কৰিব লাগে ধন্যবাদ দিব লাগে আমি যেতিয়া ৰিকুৱেষ্ট কৰিছে আমি প্ৰাৰ্থনা কৰিব লাগে ধন্যবাদ দিব লাগে প্ৰভু মই লগা জীৱনতে আপুনি পূৰা কৰি দিছে মইকে যি লাগি আছে আপুনি দি আছে বুলি কিনা আৰু আপুনি মই লগা জীৱনতে কাম কৰা নিমিত্তে বহুত বহুত ধন্যবাদ দিছে বুলি ক'ব লাগে প্ৰেইজ দ্য লৰ্ড কাৰণ তাই আমি লগা প্ৰাৰ্থনা শুনা ঈশ্বৰ আছে তাই বেহেৰাটো নাই তাই শুনা ঈশ্বৰ আছে আমি মনতে বি প্ৰাৰ্থনা কৰি লৈছে ক'লে মন পৰা প্ৰাৰ্থনা কৰি কৰি গৈ মনতে প্ৰাৰ্থনা কৰিলে বি তাই শুনি পায়তো হয় মই শুনি নাপাব আপুনি শুনি নাপাব কিন্তু ঈশ্বৰ শুনি পায় প্ৰেইজ দ্য লৰ্ড হালেলুয়া প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড হালেলুয়া আপুনি লগা জীৱন আপুনি লগা মন আপুনি লগা আপুনি কমপ্লিটলি ঈশ্বৰৰ লগতে ঈশ্বৰৰ ওচৰতে যেতিয়া আহে ঈশ্বৰে আমি লগা জীৱনতে আমি লগা মনটো চাই থাকে আজি মই আপুনি লগা মন লগা কথা ক'ব নাপাৰে কিন্তু তাই চাই আছেতো তাই জানি আছে আপুনি লগা মন আপুনি কেনেকা যাই আছে আপুনি লগা লাইফ কেনেকা যাই আছে তাই দেখি আছে তাই জানি আছে সেইটো নিমিত্তে আমি কি কৰিব লাগে আমি ঈশ্বৰৰ লগতে আমি লগা ৰিকুৱেষ্টটো ৰাখিব লাগে মানুহকে দিলে মানুহকে ৰিকুৱেষ্ট দিলে মানুহ কেতিয়াবা ঠগাই দিব পাৰে কিন্তু ঈশ্বৰে আমিকে কেতিয়াও নঠগাব ঈশ্বৰ আজি কালি পৰহি একে আছে তাই বদলি নোহোৱা ঈশ্বৰ আছে মানুহ বদলি হৈ যাব কিন্তু ঈশ্বৰ বদলি নহ'বতো কাৰণ তাই লগা বাইবেল তাই লগা বচনতে কৈছেতো এইটো নিমিত্তে আমি সদায় লক্ষ্য কৰিব লাগে সদায় আমি এইটো ভাৱনা কৰিব লাগে আৰু ঈশ্বৰ লগা হাতে সব কথা তাই লগা ওপৰতে আমি দি দিব লাগে যিটো আমি নাপাৰা হৈছে ক'লে আমি ঈশ্বৰৰ লগতে ঈশ্বৰৰ ওচৰতে কানেক্ট হ'ব লাগে ঈশ্বৰৰ ওচৰতে আহিব লাগে ঈশ্বৰৰ আগতে নম্ৰ হ'ব লাগে তেতিয়া কি কৰিছে তাই আমি লগা জীৱনতে আশীষ কৰিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া वचन और एक तो सब मार्क लिखा मार्क चैप्टर 11 वर्स 24 ইয়াতে আমি জানি আছে এইটো ষ্টৰিটো আমি জানি আছে ইয়াতে কি কৈ আছে therefore I tell you whatever you ask for in prayer believe that you have received it and it will be yours praise the lord এইটো জায়গাতে যীশু খ্ৰীষ্টই কৈ আছে তাইখান শিষ্য নিমিত্তে তাই কি কৈ আছে আপুনি যদি প্ৰাৰ্থনা আপুনি যদি মইকে কিবা একটা বিচাৰিছে প্ৰাৰ্থনা পৰা আপুনি বিশ্বাস কৰিবি কৈ আছে প্ৰেইজ দ্য লৰ্ড তো আমি বিশ্বাস কৰাটো ইম্পৰ্টেণ্ট আছে যি বি ঈশ্বৰৰ পৰা আমি মাগি লৈছে তো আমি বিশ্বাস কৰাটো বেছি জৰুৰী আছে আৰু বিশ্বাস কৰিলেহে আমি লগা জীৱনতে তাই লগা আশীষটো আমি দেখি পাব বচন একটাতে কৈছে বিশ্বাস কৰা মানুহখান তাই লগা জীৱনতে ঈশ্বৰ লগা মহিমা দেখি পাব বুলি কৈছে প্ৰেইজ দ্য লৰ্ড তো এইটো নিমিত্তে আমি বিশ্বাস কৰাটো জৰুৰী আছে আমি প্ৰাৰ্থনা বি কৰিছে বিচাৰি বি লৈছে তথাপি আমি ঈশ্বৰৰ লগতে বিশ্বাস কৰাটো বেছি জৰুৰী আৰু কৈছে তাই কি কৈছে আপুনি পাই লৈছে বুলি আৰু আপুনি নিমিত্তে হৈ যাইছে বুলি কি কৰিবি কৈছে বিশ্বাস কৰিবি বুলি কৈ আছে প্ৰেইজ দ্য লৰ্ড তো এইটো নিমিত্তে আমি যি বি ঈশ্বৰৰ লগতে মাগে যি বি ঈশ্বৰৰ লগতে বিচাৰে তো ঈশ্বৰৰ পৰা আমি যিটো ৰিচিভ কৰিব থাকে এইটো আমি ল'বৰ নিমিত্তে আমি কি কৰিব লাগে বিশ্বাস কৰিব লাগে আৰু এইটো আমাৰ হৈ যাইছে বুলি আমি প্ৰাৰ্থনাতে তাইকে থেংকছ দিব লাগে প্ৰেইজ দ্য লৰ্ড কাৰণ আমি যিমান থেংকছ তাইকে দিয়ে ইমানে তাই আমি লগা জীৱনতে তাই লগা মহিমাকে দেখাব আৰম্ভ কৰে প্ৰেইজ দ্য লৰ্ড মই একটা ঈশ্বৰৰ কথা পৰা ষ্টৰি ক'ব একটা ঈশ্বৰৰ কথাৰ পৰা আপুনি এখানকে ষ্টৰি ক'ব আৰু এইটো কথাটো ধ্যান দিব মেথিউ 7:7 এটা একদম ইজি ৱৰ্ড আছে তাতে তাই লগা কথাটো যদি আমি চাইছে মেথিউ 7:7 তাতে চিম্পল ৱৰ্ডছতে কোৱা কথাটো মই আপুনি এখানকে ক'বলৈ যাই আছে ইয়াতে একটা ষ্টৰি হিচাপতে তাতে লিখা আছে একটা বাচ্চা যদি আহি কিনা তাই লগা বাবাকে ক'ব বাবা মইকে ৰুটি লাগে তো বাবাটো তাইকে পাথৰ নিদিব তো বাবা জানে বাচ্চা মইকে ৰুটিহে বিচাৰিছে মইকে ৰুটিহে মাগিছে তো মই তাইকে ৰুটিহে খিলাব তো পাথৰটো নিখিলাব আৰু পাথৰটো মানুহ নাখায় তো সেইটো নিমিত্তে তাতে কি কৈছে যেতিয়া আপুনি বাবা হৈ কিনাবি
নিজৰ বাচ্চাকে, তাতে লিখা আছে আপুনি যদি একটা বেয়া মানুহ থাকি কিনা বি নিজৰ বাচ্চাকে ভাল বস্তু দিব জানি আছে, তো স্বৰ্গতে থাকা বাবা আপুনিকে বিচাৰিলে তাৰ পৰা বি আৰু বেছি ভাল বস্তু বি দিব পাৰে কৈ আছে। প্ৰেজ দ্য লৰ্ড। তো এইটো নিমিত্তে আমি কি কৰিব লাগে, আমি যদি আমি নিজৰ বাচ্চাকে ভাল বস্তু দিব জানে, আমি বেয়া থাকি পৰা বি তাইকে ভাল দিব জানে, তো ঈশ্বৰতো আমি সব লগা বাবা আছেতো। তো তাইকে আমি যেতিয়া মন পৰা যিটো বিচাৰিব, তাইতো আৰু বেছি কি দিব পাৰিব, ভাল বস্তু দিব পাৰিব কৈছে। আৰু তাতে কৈছে যদি তাই যদি মাছ মাগিছে, তো তাইকে বিচ্ছু নিদিবতো। সেইটোতো আজি ঈশ্বৰ আমি লগতে আমিকে কৈ আছে, বা আমি সবজনকে কৈ আছে যে বিচাৰিবি, মাগিবি। আজি আমি মাগি আছে হ'ব পাৰে, বিচাৰি আছে হ'ব পাৰে, কিন্তু যাব পৰা নাই এইটো জাগাতে, যাই কিনা পাব পৰা নাই হ'বলা এতিয়ালৈকে। তো আমি কেনেকা বিচাৰিব লাগে, আমাৰ বিচাৰা ষ্টাইলটো আমি চেঞ্জ কৰিব লাগিবতো। কাৰণ পবিত্ৰ বচন বাইবেলতে কোৱাৰ নিমিত্তে, বাইবেলতে আমি এইটো মই কাটি কিনে অলপ বেলেগ ৱৰ্ডছ আনিব আহিব আছে কথাটো। যেনেকৈ তাতে কৈছে জেমছ 4:8 কোৱাৰ নিচিনা, আপুনি মই ওচৰতে আহিবি, মই আপুনি ওচৰতে যাব, আৰু আপুনি লগা হাত গন্দা আছে তো চাফা কৰিবি কৈছে, আপুনি লগা হৃদয় অপবিত্ৰ আছে তো এইটো বি চাফা কৰিবি কৈছে, আপুনি লগা মন দুইটা আছে যদি এক কৰিবি কৈ আছে। প্ৰেজ দ্য লৰ্ড। তো আজি আমি লগা প্ৰাৰ্থনাত আমি কেতিয়াবা উত্তৰ নাপোৱাটো এইটো বি কণ্ডিশ্যন হ'ব পাৰে। আমি লগা মনটো আমি ঈশ্বৰ আগতে ভাল পৰা ৰখা নাই হ'বলা, আমি লগা খোজাটো হোৱা নাই হ'বলা, আমি লগা হাতটো চাপা হোৱা নাই হ'বলা, আমি লগা মনটো চাপা হোৱা নাই, আমি লগা মনটো দুই হৈছে, হ'ব ন নহ'ব, আমি লগা জীৱনতে পাব ন নাপাব, আহিব ন নাহিব, এইটো যদি আমি লগা ভাৱনা থাকে, তো আমি লগা প্ৰাৰ্থনাৰ পৰা আমি উত্তৰ দেখি নাপাব আছে। প্ৰেজ দ্য লৰ্ড। আমি এইটো ভাৱনা ৰাখিব লাগে, আমি যেতিয়া ঈশ্বৰৰ লগতে ঈশ্বৰ আগতে ৰাখি দিছে, ঈশ্বৰকে দি দিছে, তো মই লগা জীৱনতে তাই পূৰা কৰি দিছে বুলি আমি বিশ্বাস কৰিব লাগে। প্ৰেজ দ্য লৰ্ড। সেইটো নিমিত্তে আমি বিশ্বাস কৰাটো বেছি জৰুৰী আছে। আমি প্ৰাৰ্থনা বি কৰিব লাগে, বিশ্বাস বি কৰিব লাগে, ঈশ্বৰ লগা কথাতে বি আমি যাব লাগে। আমি ঈশ্বৰ লগা কথাটো আমি শুনি থাকিলে অকলে নহ'ব, আমি ঈশ্বৰ লগা কথাতে মানি চলিব লাগে। প্ৰেজ দ্য লৰ্ড। তো এইটো নিমিত্তে এইটোৱে ক'ব বিচাৰে মই আপুনি খানকে, আৰু এইটো এক্সৰ্ট কৰিব বিচাৰে, ভাৱনা কৰে কি আমি সদায় প্ৰাৰ্থনা কৰাটো বেছি জৰুৰী, ঈশ্বৰৰ ওচৰতে অহাটো বেছি জৰুৰী আছে, ঈশ্বৰৰ লগত ক্ল'জাৰ থকাটো বেছি ভাল আছে। ঈশ্বৰৰ ওচৰত যেতিয়া আমি যিমান ক্ল'জাৰ থাকিম, যিমান ওচৰতে থাকিম, ইমান তাই আমি লগা জীৱনতে আশীষ কৰিব, ইমান তাই লগা আমি লগা প্ৰাৰ্থনাটো শুনিব, ইমান তাই লগা আমি লগা প্ৰাৰ্থনাকে উত্তৰ দি কিনা আমি লগা লগতে থাকি কিনা চলাই কিনা লৈ যাব। প্ৰেজ দ্য লৰ্ড। চাৰ্চ আপুনি খান যিমান বি আছে, যিমান বি আহি কিনে আছে, আপুনি লগা ভাৱনা, আপুনি লগা মন, আপুনি লগা ভাৱনা, আপুনি লগা মনটো ঈশ্বৰকে দি কিনা, যেতিয়া আমি চাৰ্চতে অহা সময়তে একটা উদ্দেশ্য লৈ কিনা ঘৰৰ পৰা ওলাই কিনে আহিব লাগে যে প্ৰভু মই আজি চাৰ্চতে যাব, মই আপুনি যেনেকৈ যাইছে তেনেকৈ ছেম টু ছেম ঘূৰি কিনা নাহিব, মই যেতিয়া আহিছে তো মই লগা জীৱনতে ঈশ্বৰ লগা আশীষ, ঈশ্বৰ লগা কথাৰ পৰা মই ভৰ্তা হৈ কিনাহে যাব আছে। এইটো উদ্দেশ্য আমি লগা জীৱনতে ল'ব লাগে, এইটো আমি লগা প্ৰাৰ্থনা আমি লগা লাইফতে থাকিব লাগে। তো আজি ঈশ্বৰ লগা কথা লাষ্ট একটা বচন পঢ়ি কিনা, মই এইটো আধা কৰিছোঁ, তুমি পূৰা কৰি ল'ব, এইটো পঢ়ি কিনা আমি আৰু একটা লাষ্ট বচন চাই কিনা আজি লগা ঈশ্বৰ লগা কথা মই খতম কৰিব। মেথিউ 7:7 পৰা লগাই দিব, ইয়াতে মই পঢ়িব, মন দি কিনা শুনিব। मांगो तो तुम्हें दिया जाएगा, ढूंढो तो तुम पाओगे, खटखटाओ तो तुम्हारे लिए खोला जाएगा, क्योंकि जो कोई मांगता है उसे मिलता है, और जो ढूंढता है वो पाते हैं, और जो खटखटाते हैं उसके लिए खोला जाएगा। तुम में से ऐसा कौन मनुष्य है कि यदि उसके पुत्र उससे रोटी मांगे तो वह उसे पत्थर दे, या मछली मांगे तो उसे सांप दे। अंत जब तुम
बुरे होकर अपने बच्चों को अच्छे अच्छे वस्तु देना जानते हो तो तुम्हारे स्वर्ग पिता अपने मांगने वालों को अच्छे वस्तु क्यों ना देगा। प्रेज द लॉर्ड। तो याते की কৈ আছে আপুনি মাঙ্গিলে কৈছে আপুনিকে দিব কৈছে। ইয়াতে ইংলিছ ৱৰ্ডতে আক্স আৰু ढूंढना এইটো আক্স বুলি বিচাৰা মাঙ্গা খোজাটো আৰু ढूंढना मतलब খোজাৰা কিবা একটা বস্তু মই ৰাখি কিনে আছে এইটো মই বিচাৰি আছে এইটো হৈছে হিন্দী ৱৰ্ডতে ढूंढना আৰু মাংনা मतलब তাইকে মই বিচাৰি কোনোবা মই পৰা পইচা উদ্ধাৰ লৈছে তো মই ক'ব তাইকে ঐ মই আপুনি লগাৰ পৰা পইচা পাব সেটো দিবি না এইটো মই তাইকে মাঙ্গি আছে। তো সেম এনেকাই আছে আমি যেতিয়া ঈশ্বৰৰ পৰা মাঙ্গে তো তাই কি কৈছে দিয়ে কৈ আছে আৰু বিচাৰি যায় তেতিয়া আমি পাই কৈ আছে আৰু তাই কি কৈ আছে যোন মানুহ মাঙ্গে তাই পাই লৈছে কৈছে আৰু যোন মানুহ বিচাৰে তাই বি কি কৈছে তাই লগা লগতে হৈ যাইছে বুলি কৈছে আৰু যোন মানুহ তাই ওচৰতে আহি কিনা যেনেকৈ আমি একটা ঘৰতে যাইছে ক'লে দৰৱাজা যদি বন্ধ আছে ক'লে বাহিৰতে কি থাকে কেতিয়াবা বেল থাকে তো আমি বেলটো মাৰে তেতিয়া আৱাজ দিয়ে তেতিয়া ভিতৰ লগা মানুহ বাহিৰতে ওলাই আহে। তো তেনেকৈ ঠিক আমি যেতিয়া ঈশ্বৰ লগা ওচৰতে আহে প্ৰাৰ্থনা কৰে আৰু তাই লগা আগতে প্ৰাৰ্থনা কৰি কিনে আৱাজ দিয়ে যেতিয়া তাই আমি লগা আৱাজ শুনে তেতিয়া দৰৱাজাটো খুলি দিয়ে বুলি কৈ আছে। প্ৰেজ দ্য লৰ্ড। সেইটো নিচিনাই আমি আৰু তলতে কি কৈ আছে আমি যেনেকৈ আমি যেনেকৈ আমি পঢ়ি কিনে যাইছে তাতে কৈছে যদি আপুনি এনেকা মানুহ হয় নিজৰ ল'ৰাকে নিজৰ বাচ্চাকে আপুনি ৰুটি দিয়ে পাথৰ নিদিয়ে আৰু তাই মাছ বিচাৰে তাইকে সাপ নিদিয়ে কৈছে। তো স্বৰ্গত থকা ঈশ্বৰ আপুনি বেয়া মানুহ হৈ কিনাবি আপুনি নিজৰ বাচ্চাকে ভাল ভাল বস্তু পুৰা দি কিনা ৰাখে। তো ঈশ্বৰটো আমি লগা বাবা তাই আৰু বেছি পৰা বেছি ভাল বস্তু দিব। তো এইটো নিমিত্তে আমি সদায় প্ৰভু আগতে বিচাৰিব লাগে মাঙ্গিব লাগিব তাইকে খুজি যাব লাগিব। আমি যদি তাক খুজি আছে যিমান পাই আছে তাতকৈ আৰু বেছি যাব নিমিত্তে আৰু বেছি পাব নিমিত্তে আৰু বেছি প্ৰভুৰ ওচৰতে আমি যাব লাগে। ওচৰতে যিমান যাব ইমানে আমি তাইৰ পৰা আশীষটো ল'ব পাৰিব ইমানে তাইৰ পৰা আমি তাই লগা অনুগ্ৰহ ল'ব পাৰিব তাই লগা দয়াতে থাকিব পাৰিব তাই লগা কথা আমি লগা জীৱনতে থাকিব পাৰিব আৰু আমি ইমানে আমি তাই লগা ওচৰতে খাৰা হ'ব পাৰিব। তো প্ৰেজ দ্য লৰ্ড। আমি যিমান তাই লগা ওচৰতে যাব। আৰু লাষ্ট বচন জন 15:7 তাতে একটা কথা লিখা আছে ইফ ইউ abide in me and my words abide in you ask whatever you wish and it will be done for you. Praise the Lord. ইয়াতে simple শব্দতে কৈছে কি আপুনি মই লগতে থাকিলে কৈছে আৰু মই লগা বচন আপুনি লগতে থাকিলে কৈছে আপুনি যি বি লাগি আছে আপুনি লগা জীৱনতে আপুনি বিচাৰিবি মই পুৰা কৰিব কৈ আছে। প্ৰেজ দ্য লৰ্ড। আমি লগা জীৱনতে ঈশ্বৰ লগা কথাটো জৰুৰী আছে আৰু ঈশ্বৰৰ লগত থাকাটো বেছি জৰুৰী আছে কাৰণ আমি লগা জীৱনতে যদি আমি ঈশ্বৰ লগা আশীষতে বেৰাবলৈ মন আছে ঈশ্বৰ লগা উপস্থিতিতে থাকিবলৈ মন আছে ঈশ্বৰ লগা কথাতে থাকিব মন আছে তো আমি ঈশ্বৰ লগতে বনি থাকাটো বেছি ভাল আছে আৰু তাই লগা বাইককে আমি লগা জীৱনতে ৰাখাটো বেছি ভাল আছে। তাই লগা কথা যেতিয়া আমি লগা জীৱনতে থাকে তেতিয়া তাতে কি কৈ আছে যীশু খ্ৰীষ্টৰ পৰা আৰু আপুনিকে কি লাগি আছে কৈছে কি লাগি আছে কৈছে কি লাগিছে মানে মই সেইটোহে কল দিব আৰু বেলেগ বস্তু নিদিব এইটো যীশু খ্ৰীষ্টক কোৱা নাই তাতে কি লাগি আছে কৈছে এইটো আপুনি বিচাৰিবি কৈছে মই আপুনিকে দিব আৰু আপুনি লগা জীৱনতে পুৰা কৰিব কৈ আছে। এইটো নিমিত্তে চাৰ্চ মই এইটোৱে ক'ব আছে আপুনি খানকে বা এইটো পুৰা উৎসাহিত কৰিব মন আছে আপুনি ঈশ্বৰৰ লগতে লাগি থাকিবি আৰু আপুনি ঈশ্বৰ লগা কথাতে সদায় থাকিবি। তিটো সময়তে আমিকে যি বি জৰুৰত হ'ব যি বি লাগিব আৱশ্যকতা যি বি হ'ব আছে আমি এইটো সময়তে ঈশ্বৰকে যেতিয়া বিচাৰিব তাই আমি লগা জীৱনতে কাম কৰিব পাৰিব। প্ৰেজ দ্য লৰ্ড। আমি যদি ঈশ্বৰৰ লগত নাথাকে ঈশ্বৰৰ পৰা দূৰ থাকে আৰু ঈশ্বৰ কথাৰ পৰা দূৰ থাকে তো আমি লগা প্ৰাৰ্থনাটো তাই শুনি নাপাব। তো আমি যেতিয়া তাই ওচৰতে থাকিব তাই লগা লগতে থাকিব তাই লগা কথাতে থাকিব
তেতিয়া তাই কি কৰিব আমি যিটো আমি লগা জীৱনতে জৰুৰত আছে আমি তাই লগা ওপৰতে ৰাখি দিব তাৰ লগা ওচৰতে প্ৰাৰ্থনা পৰা ৰাখি দিব কৈছে ৰাখি দিলে কৈছে কি তাই শুনি ল'ব কৈছে তাই উত্তৰ দিব কৈছে মই এতিয়াই ক'ব আপুনি যি বি সিচুৱেশ্যন পৰা যাই থাকিব পাৰে আপুনি যি বি প্ৰব্লেম ফেচ কৰিব পাৰে আপুনি লগা ফেমিলি যি বি প্ৰব্লেম পৰা যাই আছে মই এইটো ক'ব আপুনি ঈশ্বৰৰ লগতে থাকিবি আৰু ঈশ্বৰ লগা কথাতে থাকিবি তাতে ঈশ্বৰে আপুনি লগা ঘৰতে আপুনি লগা লাইফতে আপুনি লগা জীৱনতে কাৰণ ঈশ্বৰ লগা কথাহে আমি লগা জীৱনতে ব্লেছ কৰিব আৰু ঈশ্বৰ লগতে থাকিলেহে তাই ব্লেছ কৰিব এইটো নিমিত্তে প্ৰভু সব লগা জীৱনতে আশীষ কৰিব আৰু আজি মই ইমানতে এইটো বচনতে কৈ খতম কৰি আছে আৰু এই বচন পৰা সব লগা জীৱনতে সব লগা লাইফতে ঈশ্বৰে কথা ক'ব কাৰণ আমি লগা লাইফটো যেতিয়া আমি একটা বিশ্বাসী আছে তো বিশ্বাসী প্ৰায়োৰিটি ফাৰ্ষ্ট আছে প্ৰাৰ্থনা কৰা লগা জীৱন প্ৰাৰ্থনাতে থাকা লগা জীৱন